অনুভৱটো ভালে লাগিছে, ভাল লগা এটা অনুভৱ, ভাল লগা পৰিৱেশ, নতুন এটা পদক্ষেপ, নতুন যাত্ৰা বিচাৰিছো যাতে আগন্তুক দিনত সকলো কাম ৰাইজৰ হকে নিষ্ঠা আৰু সততাৰে কৰি যাব পাৰি। আপোনাক কিমানজন মেম্বাৰে ছাপোৰ্ট কৰিছে? মোক 6জনে। ৰাইজৰ কাৰণে কি কাম কৰিব? ৰাইজৰ হকে ৰাইজৰ লগত থাকি পঞ্চায়তৰ উন্নয়নমূলক কামসমূহ ৰাইজৰ লগত মত বিনিময় কৰিম, নিষ্ঠা আৰু সুচাৰুৰূপে পালন কৰি যাম। দুৰ্নীতিমুক্ত সমাজ বা পঞ্চায়ত গঢ়াৰ কাৰণে কেনেকৈ পদক্ষেপ ল'ব? বিগত সময়ত কি দুৰ্নীতি হৈছে সেইটো মই নাজানো। মই যিহেতুকে নৱনিৰ্বাচিত সভানেত্ৰী, শিকিব লাগে, জানিব লাগে বহুতো আছে। মোৰ অহা সময়ত, মোৰ কাৰ্যকালত মই নিশ্চয় দুৰ্নীতিসমূহ নিৰাময় কৰাৰ কাৰণে চেষ্টা কৰিম। তিনিগৰাকী মহিলা আৰু সকলোৰে পঞ্চায়তৰ অন্তৰ্গত কিমানখিনি মহিলা আছে, মহিলাসকলৰ কাৰণে আপুনি কি কাম কৰিব? মহিলাসকলৰ প্ৰথমখন আঁচনি হৈছে অৰুণোদয়। বাকী যিবোৰ আঁচনি আছে সেইবোৰ আঁচনি মই তথা মোৰ সহযোগী ৱাৰ্ড মেম্বাৰ সকলৰ লগত সুচাৰুৰূপে বিতৰণ কৰাৰ কাৰণে চেষ্টা কৰি যাম। হয়, ধন্যবাদ। হয়, নিশ্চয় ভাল লাগিছে, নতুন এটা পৰিৱেশ পাইছো আৰু ইয়াৰ লগতে আপোনালোকৰ জৰিয়তে সমূহ ৰাইজক তথা যিখিনি আমাৰ সদস্য আছে, সদস্যসকল তেখেতলোকক ধন্যবাদ দিছো। তেখেতসকলে ধুনীয়াকৈ আমাক ছাপোৰ্ট কৰিছে আৰু অনাগত দিনতো যাতে এনেকৈ আমাক ছাপোৰ্ট কৰি ৰাইজৰ কাম কৰাত সহায় কৰে সেইটোৱে কামনা কৰিছো। একচুৱেলি আমাৰ আজি কোনো হেৰি হোৱা ইলেকশ্যন হোৱা নাই, আমি চিলেকশ্যনতে হৈছো আজি। বিনা প্ৰতিদ্বন্দ্বিতাত। হয়, তেনেকুৱা একো নহ'ল, বিনা প্ৰতিদ্বন্দ্বিতাত আমি জয়ী হৈছো। পদক্ষেপ যিখিনি আঁচনি আহে সেইখিনিতো কৰিব লাগিব, বাইদেউ কোৱাৰ নিচিনা গোটেইকেইজন আমি লগ লাগি নিশ্চয়কৈ ভাল কাম কৰি যাম।